জুবিন গাৰ্গৰ যিবোৰ সম্পত্তি কৰিছিল জীৱিত কালত যিসকলে হৰপ কৰিছে সেইসকলৰ পৰা সেই সম্পত্তিবোৰ যিবোৰ আইনৰ দ্বাৰা নোৱাৰি সেইবোৰ গণ আন্দোলনৰ যোগেদি জুবিন গাৰ্গৰ হাতলৈ আনিব লাগে। জুবিন গাৰ্গ ডাঙৰীয়া আমি তেখেতৰ দামটো জীয়াই থাকোঁতে আমি যদি অকণমান অনুধাৱন কৰিলোহেঁতেন কিমান মূল্যৱান তেখেত এতিয়া মৃত্যুৰ পিছত আমি কৰিছোঁ, কিন্তু সেইটোৰ আমি প্ৰত্যেক প্ৰান্তে অনুভৱ কৰিছোঁ যে এইবোৰ মোৰ যেন এনেকুৱা লাগি আছে, এইবোৰ আমি যেন কিছুমান মাতৃয়ে শিশু খোৱাবলৈ গোৱা নিচুকনি গীত, মোৰ এনেকুৱা অনুভৱ হৈ আছে। জুবিন গাৰ্গৰ ডাঙৰীয়াৰ ন্যায় লাগেই লাগে, সকলোৱে কথা ন্যায় লগতে ন্যায়ালয়ে ন্যায় দিব, কিন্তু মই এটা প্ৰসংগ ক'ব খুজিছোঁ অৰ্থনৈতিক ন্যায়। জুবিন গাৰ্গৰ যিবোৰ সম্পত্তি কৰিছিল জীৱিত কালত যিসকলে হৰপ কৰিছে সেইসকলৰ পৰা সেই সম্পত্তিবোৰ যিবোৰ আইনৰ দ্বাৰা নোৱাৰি সেইবোৰ গণ আন্দোলনৰ যোগেদি জুবিন গাৰ্গৰ হাতলৈ আনিব লাগে। মই ভাবোঁ যিবোৰ হয়তো আইনে কেতিয়াও নোৱাৰিব, আৰু তেওঁলোক এনেকুৱা মানুহ নহয়, আজি সিদ্ধাৰ্থ শৰ্মাহেঁত এনেকুৱা মানুহ নহয় তেওঁলোকে যে কেঁচাকৈ কাম কৰিছে, মই সেইটো অনুভৱ নকৰোঁ। তেওঁলোকে নিশ্চয় হয়তো যদি গানৰ ৰয়েলিটি যদি জুবিন গাৰ্গৰ নামলৈ বা সিদ্ধাৰ্থৰ নামলৈ গৈছে থ্ৰু মানে এফিডেভিট বা তেনেকুৱা কিবা দলিল তেনেকুৱা জাতীয় দ্বাৰাই কৰাই লৈছে, কিন্তু সেইবোৰ হয়তো আইনে ঢুকি নাপাব, মই ভাবোঁ, মোৰ ব্যক্তিগত অনুভৱ। আৰু এটা অনুভৱ কৰিছোঁ, মই দেখিছোঁ ইমান দিন আমি শ্ৰদ্ধাঞ্জলি পাতিছোঁ আৰু অসমখনৰ গোটেই কথাখিনি কিছুমান বস্তু সাংস্কৃতিক আৰু অৰ্থনৈতিক দুইটা দিশ স্থবিৰ হৈ গৈছে। স্থবিৰ মানে কেনেকুৱা, ধৰক চাকৰিয়ালসকলে চাকৰি কৰি আছে, এইটো মোৰ আক্ষেপ নাই, কিন্তু আমি এক শ্ৰেণী মানুহ আছোঁ যি শ্ৰেণী মানুহ সংগীতৰ লগতে জড়িত আৰু সংগীতটো আমাৰ বৃত্তি হিচাপে আমি লৈ আছোঁ। তো গতিকে কিছু ক্ষেত্ৰত আমি অনুভৱ কৰিছোঁ আমি অৰ্থনৈতিক নিৰাপত্তাহীনতা আমাৰ লাহে লাহে অনুভৱ এটা হৈ আহিছে। আগন্তুক ৰঙালী বিহুৰ যি হ'বলগীয়া হয়তো ইয়াৰো তাৰ কিছু প্ৰভাৱ পৰিব, যে এই প্ৰভাৱখিনি কিন্তু আমাৰ কিছুমান ক্ষেত্ৰত আমাক সাঙুৰি ল'ব, আমাৰ অৰ্থনৈতিক দিশটো সামৰি ল'ব। প্ৰত্যেকটো মানুহে এতিয়া সুবিধা ল'ব বা ৰাজনীতিকৰণ কৰিব যে এবাৰ বিহুতলীবোৰে ক'ব আমি এবাৰ কালেকশ্যন খুব বেয়া, গতিকে অনুষ্ঠানটো আমি এনেদৰে পাতিছোঁ। কিন্তু সেই বিহুতলীৰ লগত কিন্তু বহুতখিনি অৰ্থনীতি, বহুতখিনি শিল্পী যিখিনি চাকৰি নকৰে জড়িত হৈ আছে, এইটো এটা কিন্তু চিন্তনীয় বিষয় হৈ আহিছে। গতিকে জুবিন গাৰ্গ ডাঙৰীয়াৰ মৃত্যুত আমাৰ যথেষ্ট ক্ষতি হৈছে, সাংস্কৃতিক দিশত হওক বা যি ৰাজনৈতিক দিশত হওক, যিকোনো দিশতে তেখেত এজন সঁচাকৈ অকলে এখন চৰকাৰ চলাব পৰা ব্যক্তি, অকলে এখন সমাজ চলাব পৰা ব্যক্তি, কিন্তু আমি তাৰ লগে লগে কিন্তু সাংস্কৃতিৰ যি ষ্টাগনেণ্ট বা অৰ্থনীতিৰ যি ষ্টাগনেণ্ট সেই কথাখিনি কিন্তু আমি আলোচনা কৰিব লাগিব, যে প্ৰত্যেকটো কথাতে আমি ধৰি লওক আমি ন্যায়ৰ লগত গৈ থাকোঁতে আমি এশটা অন্যায় আমি কৰিব নালাগিব। আজি ধৰি লওক জুবিন গাৰ্গ ডাঙৰীয়াই ন্যায় বিচাৰোঁতে আমি গাড়ী এখন দলিয়াব নালাগিব, পুলিচৰ লগত মাৰপিট কৰিব নালাগিব, কাৰণ যিহেতু সেইটো আন এটা অন্যায় আমাৰ ফালৰ পৰা কৰা হ'ব। গতিকে আমি ন্যায় পৰ্যায়তো ন্যায়িকভাৱে যাব। আমি সকলো দল সংগঠনক অনুৰোধ জনাইছোঁ যে জুবিন গাৰ্গ ডাঙৰীয়াৰ ন্যায় লাগে আৰু ন্যায় লাগিব, আৰু ন্যায় আমি নোপোৱালৈকে হয়তো আমি ৰৈ নাথাকোঁ।